উপলক্ষে সমূহ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুলৈকে আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি দিনটোতে মই আমাৰ লাহৰীঘাটৰ সমষ্টি আমাৰ মৈৰাবাৰী সন্মানীয় প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়াসকলক আহি সাক্ষাৎ কৰোঁ, তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰোঁ। আজি এই দেশৰ জটিল সময়ত সন্মানীয় সাংবাদিকসকলৰ যথেষ্ট দায়িত্ব আৰু কৰ্তব্য বৃদ্ধি পাইছে আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ শ্ৰদ্ধাৰ সাংবাদিকসকলে বিগত সময়ত আমাৰ সমাজ গঢ়াৰ ক্ষেত্ৰত যি ভূমিকা লৈছে, আমাৰ সাংবাদিকসকলে সদায় নিৰ্ভীকভাৱে সত্য নিৰপেক্ষ বাতৰি পৰিৱেশন কৰি ইতিমধ্যে নিজৰ যিটো প্ৰকৃত স্বৰূপ, নিজৰ যিটো প্ৰকৃত কৰ্তব্য সেইটো ভালদৰে দাঙি উঠিছে। সেই কথা আমি মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ। আৰু আজি সমাজখনত যেতিয়া বিশৃংখল হয় বা বিভিন্ন সময়ত অন্যায় দুৰ্নীতি হয়, তেতিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ হিচাপে সন্মানীয় সাংবাদিকসকলে বলিষ্ঠভাৱে তেখেতসকলৰ কলমেৰে বিৰোধিতা কৰে। গতিকে আজি এই সময়ত সন্মানীয় সাংবাদিকসকলে যি ধৰণে কষ্টৰে আমাৰ গুৱাহাটীত থকা সন্মানীয় সাংবাদিকসকল যদিও আছে, আমাৰ যিবিলাক গ্ৰাম্য অঞ্চলত স্থানীয় সংবাদদাতা আছে, এইসকলৰ যথেষ্ট কষ্ট আৰু পৰিশ্ৰম আছে। এখেতসকলে যি ধৰণে তেওঁলোকৰ ঘৰ সংসাৰ চলাব লাগে, তাত তেওঁলোকৰ যথেষ্ট অসুবিধা হয়, বহু সাংবাদিকৰ ক্ষেত্ৰত দেখিছোঁ। আৰু চৰকাৰখনে সাংবাদিকসকলৰ বিষয়ে বিভিন্ন ধৰণৰ বীমা আঁচনি ল'ম বুলি ঘোষণা কৰে যদিও এই মুহূৰ্তলৈকে তেনেকুৱা আমি ৰিজাল্ট দেখা নাই। গতিকে আজি এই পবিত্ৰ দিনটোত অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ, আমাৰ শ্ৰদ্ধাৰ সাংবাদিকসকল, যিসকল সাংবাদিকে গাঁৱত থাকে, আমাৰ মৈৰাবাৰী লাহৰীঘাট বা বিভিন্ন অসমৰ প্ৰান্তে প্ৰান্তে থাকে, এখেতসকলৰ বাবে আপোনালোকে এটা স্কিম ল'ব লাগে। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত এটা আজিকালি যিকোনো এটা বেমাৰৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ এটা বহুত লাখ লাখ টকা যায়। যে সন্মানীয় সাংবাদিকসকলক শ্ৰদ্ধাৰ সাংবাদিকৰ অনুমতি ক্ৰমে চৰকাৰে তাত স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰি দিয়ে, তাৰ বাবে দাবী জনাইছোঁ। সদৌ শেষত পুনৰবাৰ আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকলক প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।